আৰু কাইলৈ অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আদালতৰ নিৰ্দেশ মৰ্মে কাইলৈ বিটিচিত অনুষ্ঠিত হ'ব আস্থা ভোটৰ প্ৰাক সন্ধিয়া শ্বিলঙৰ পৰা গুৱাহাটীলৈ লৈ অহা হৈছে বিটিচিৰ 20 গৰাকী নৱনিৰ্বাচিত পাৰিষদক মহানগৰীৰ হোটেল ৰেডিসন ব্লুত ৰখা হৈছে নৱনিৰ্বাচিত পাৰিষদসকলক কাইলৈ পুৱা 10 বজাৰ পূৰ্বে নৱনিৰ্বাচিত পাৰিষদসকলক নিয়া হ'ব কোকৰাঝাৰলৈ ইপিনে ৰেডিসন ব্লুত উপস্থিত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো সাংসদ নৱশৰণীয়া পল্লৱ লোচন দাস ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাল হোটেলৰ সকলো দিশৰ নিৰীক্ষণ কৰিছে জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই আমি আপোনালোকক জনাব বিচাৰিছো যে কাইলৈ অগ্নি পৰীক্ষাৰ সন্মুখীন হ'ব ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো আদালতৰ নিৰ্দেশ মৰ্মে কাইলৈ বিটিচিত অনুষ্ঠিত হ'ব আস্থা ভোটৰ প্ৰাক সন্ধিয়া শ্বিলঙৰ পৰা গুৱাহাটীলৈ লৈ অহা হৈছে বিটিচিৰ 20 গৰাকী নৱনিৰ্বাচিত পাৰিষদক মহানগৰীৰ হোটেল ৰেডিসন ব্লুত ৰখা হৈছে এই নৱনিৰ্বাচিত পাৰিষদসকলক কাইলৈ পুৱা 10 বজাৰ পূৰ্বে নৱনিৰ্বাচিত পাৰিষদসকলক নিয়া হ'ব কোকৰাঝাৰলৈ ইপিনে ৰেডিসন ব্লুত উপস্থিত হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা লগতে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো সাংসদ নৱশৰণীয়া পল্লৱ লোচন দাস ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাল হোটেলৰ সকলো দিশৰ নিৰীক্ষণ কৰিছে জয়ন্ত মল্ল বৰুৱা আৰু পীযুষ হাজৰিকাই আমাৰ সতীৰ্থ বিপুল বৰ্মন তাত বৰ্তমান উপস্থিত আছে তেওঁৰ পৰা অধিক তথ্য জানিবলৈ আমি চেষ্টা কৰিম প্ৰাঞ্জল চাওক যেটা অহা কাইলৈ আদালতৰ নিৰ্দেশৰ পিছত আস্থা ভোট বা অগ্নি পৰীক্ষাৰ সন্মুখীন যে হ'ব কাইলৈ কোকৰাঝাৰত আৰু এই ক্ষেত্ৰত প্ৰমোদ বড়ো নেতৃত্বাধীন যিখন কাউন্সিল এই কাউন্সিলখনৰ বিশেষ এটা অসুবিধা হ'ব নালাগে কাৰণ তেওঁলোকৰ হাতত এতিয়াও অংক 23টা আছেই কাৰণ যেতিয়া তেওঁলোকক চৰকাৰ কৰিবৰ কাৰণে পৰিষদ গঠন কৰিবৰ কাৰণে তেওঁলোকক 21 লাগে গতিকে যেতিয়া আমাৰ সংখ্যাখিনি আমাৰ দৰ্শকে জানে যে 12খন আসন ইউপিপিএলৰ হাতত আছে আৰু যেতিয়া এজন সুজল দাসে কংগ্ৰেছৰ পৰা আহি বিজেপিক যোগদান কৰোঁতে বিজেপিৰ সংখ্যা হ'লগৈ 10খন গতিকে 12 যেতিয়া তেওঁলোকৰ 22 জন হ'ল আৰু গণসুৰক্ষা পাৰ্টিৰ দিহিৰা সমষ্টিৰ পৰা যেতিয়া তেওঁলোকৰ ঘনশ্যাম দাসে অলৰেডি তেওঁলোকৰ কাউন্সিলৰ ইএম শপত লৈছে গতিকে তেওঁলোকৰ হাতত এতিয়া 22 + 1 23 হৈছে গতিকে তেওঁলোকৰ হাতত কোনো তেনেকুৱা টেনচন নাই বা চিন্তাৰ কোনো কাৰণ নাই কালি মাত্ৰ আনুষ্ঠানিকতাহে তেওঁলোকৰ বাকী আছে তেওঁলোকে কালি তাতে আস্থাৰ ভোটত তেওঁলোকে যে হাত দাঙিব বা তেওঁলোকে ভোটদান কৰিব মুঠৰ ওপৰত এফালে যেতিয়া 23টা পৰিব আন এফালে যেতিয়া 17টা পৰিব তেতিয়া স্বাভাৱিকতে তেওঁলোকৰ তাৰ পিছত ছাহ মেলহে বাকী থাকিব এইটো আমি এটা অনুমান কৰিব পাৰোঁ এটা ৰাজনীতিৰ বাতৰি সংগ্ৰহ কৰা হিচাপত প্ৰাঞ্জল আৰু এটা কথা যেতিয়া 12 তাৰিখে যেতিয়া এই ভোট গণনা হৈছিল নিশাৰ ভাগতে তেওঁলোকৰ যিবিলাক নৱনিৰ্বাচিত এমচিএলএ আছিলে ইউপিপিএলৰ 12 জন বা বিজেপিৰ সেই সময়ত 9 জন আছিলে তেওঁলোকৰ লগ দুইটা পাৰ্টিৰ লগ লগাই যেতিয়া 21 জন হৈছিলে আৰু ঘনশ্যাম দাসক লগ লগাই যেতিয়া 22 জন হৈছিলে মই সজল দাসৰটো শ্ৰীৰামপুৰৰ সিটটো বাদ দিলোঁ কংগ্ৰেছৰটো এই কেইজন গোটেই কেইজনকে গুৱাহাটীলৈ লৈ অহা হৈছিলে লিলি হোটেললৈ আচলতে কথাটো এনেধৰণৰ আছিলে যে ডিমা হাছাওখনক বাদ দি যদি আমি চাওঁ যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু বিটিচিৰ স্বায়ত্তশাসিত পৰিষদৰ লগতে অন্যান্য যি নৰ্মেল স্বায়ত্তশাসিত পৰিষদ আছে 6 শিডিউলক বাদ দি তাত এণ্টি ডিফেকশ্যন লটো নাই অকল ডিমা হাছাওত আছে তাত এজন বা দুজন যাম বুলিলেই বেলেগ দলত যাব নোৱাৰে কিন্তু এই যে 6 শিডিউলৰ দুখন কাৰ্বি আংলং আৰু যে বিটিচি আৰু লগতে নৰ্মেল যিবোৰ তিৱা কাউন্সিল বা সোণোৱাল ঠেঙাল কছাৰী এইবোৰ আপোনাৰ বিভিন্ন ধৰণৰ যিবোৰ জনজাতি কাউন্সিল আছে ৰাভা হাছাওকে আদি কৰি তাত মানে যিকোনো এমচিএলএ এজনে আজি বিজেপিৰ পৰা জয়লাভ কৰিলেও কাইলৈ বেলেগ দললৈ গুচি যাব পাৰে গতিকে এইকাৰণে তেওঁলোকক একত্ৰিতভাৱে ৰখা হৈছে লিলি হোটেলত আৰু লিলি হোটেলৰ পৰা তেওঁলোকক কোকৰাঝাৰলৈ নি শপত গ্ৰহণ অনুষ্ঠানত ৰাখিছিলে তাৰপিছত লৈ গৈছিলে শ্বিলঙলৈকে আৰু এতিয়া আনি মোৰ পিছফালে যি এই ৰেডিসনৰ আমাৰ কেমেৰা পাৰ্চন মনোজ দা আৰু মই এই মুহূৰ্তত ৰেডিসনৰ বাহিৰত আছোঁ আৰু ৰেডিসনৰ এনেধৰণৰ এটা সামগ্ৰিকভাৱে পৰিৱেশ আপুনি কৈছে যে ইয়াত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী পীযুষ হাজৰিকা ঢেকিয়াজুলিৰ বিধায়ক অশোক সিংঘাল আৰু গণসুৰক্ষা পাৰ্টিৰ পৰা সাংসদ নৱকুমাৰ শৰণীয়া ইয়াত যি চিএম মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো তেওঁকে প্ৰমুখ কৰি পীযুষ হাজৰিকা জয়ন্ত মল্ল বড়ো সকলোবোৰ আহি তেওঁলোকে আচলতে এটা আলোচনাত মিলিত হৈছে যে অহা কাইলৈ এই যে অগ্নি পৰীক্ষা আস্থা ভোট কেনেধৰণে প্ৰমোদ বড়োৰ সন্মুখীন হ'ব আৰু তেওঁলোকৰ তাত কেনেধৰণে কাৰণ ইয়াত তেওঁলোকেতো শপত গ্ৰহণ কৰিছিলে চিএম হিচাপে কিন্তু আদালতে কৈছিলে যে চিএমটো পিছত হ'ব প্ৰথমতে তেওঁলোকে পৰিষদখনত আস্থা ভোটৰ সন্মুখীন হ'ব লাগিব 21 জনৰ অংক তেওঁলোকে দেখুৱাব লাগিব আৰু যিহেতু গৈবাৰী আৰু খখলাবাৰীৰ পৰা দুটা সিটত প্ৰমোদ বড়োই জয়লাভ কৰিছে গতিকে তাৰ লগত তেখেতে আকৌ যে ইতিমধ্যে দুখন এখন ৰাখি থৈ দিছে নিশ্চয় দুখন এখনটো দিহিৰা সমষ্টিৰ পৰা ঘনশ্যাম দাস নিশ্চয় বিপুল মুখতে এটা কথা আমি স্পষ্ট ৰূপত ক'ব পাৰোঁ যে নিৰ্বাচনৰ যিদিনা ভোট গণনা হ'ল সেই দিনাৰ পৰাই বিভিন্ন ধৰণৰ কুটকৌশল ৰচনা কৰি থকা হৈছে খৰচো হৈছে বহুত হিচাপ নিকাচো কৰি থকা হৈছে সেয়ে তেওঁলোকক লিলিৰ পৰা শ্বিলঙৰ পৰা এতিয়া ৰেডিসন ব্লুত অনা হৈছে আৰু এণ্টি ডিফেকশ্যন লোৱাৰ কথা যিহেতু আপুনি কৈছে কিন্তু বিপুল আৰু এটা কথা যে প্ৰমোদ বড়োৱে উল্লেখ কৰিছিল আমাৰ সাংবাদিকৰ সন্মুখতেই যে তেওঁক হাগ্ৰামা মহিলাৰে মানসিক হাৰাশাস্তি দিছে হয় কিন্তু বাস্তৱত একো কৰিব নোৱাৰে অৰ্থাৎ প্ৰমোদ বড়ো আত্মবিশ্বাসী হৈ আছে আৰু আপুনি কোৱা কথাটোৱে হয়
যিহেতু তেওঁলোকৰ সংখ্যা আছে।